আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয়, ওচৰৰে বুঢ়া বুঢ়ী গাঁও, তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে, মাটিও আছে। তেওঁলোকে কৰে কি যে এনেকৈ তেওঁলোক লাহে লাহে ডিমৰীয়াত সোমাই আছিল আৰু ডিমৰীয়াত আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে। 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায়। তাৰপিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে, কাৰণ তেতিয়া তাত অভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক, গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব। আৰু এই যে মাতি লৈ আহে, কিছুমান দালালে মাতি লৈ আহে। আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছোঁ, তেওঁলোকক আমি এৰেষ্ট কৰিম। মানুহবিলাক নিজেও নাহে, অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে। আৰু এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এইটো গুৱাহাটীৰ নিচেই ওচৰত, গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে, বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰোঁ। চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছোঁ। আজিও DGP তাত গৈছে, কালি এবাৰ সময় হ'লে ময়ো যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনিক উচ্ছেদ কৰিম।